আমি পৰিসংখ্যা চেপ্টাৰটোৰ অনুশীলনী 14.2 লাষ্ট ভিডিঅ'ত 8 নম্বৰলৈকে দিয়া হ'ল। আজি আমি 9 নম্বৰ কুৱেশ্যনটো চাওঁ। 9 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে এটা কোম্পানীয়ে এক বিশেষ ধৰণৰ গাড়ীৰ বেটাৰী প্ৰস্তুত কৰে। এনেধৰণৰ 40টা বেটাৰীৰ আয়ুসকাল মানে ভালে থকা দিনকেইটা আৰু কিমান দিন ভালে আছিলে বেটাৰীকেইটা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হৈছে। কোনোবাটো 2.6 2 বছৰ 6 মাহ তেনেকুৱা হ'ব পাৰে আৰু 3.0 এনেকৈ দিয়া আছে আৰু এইখিনি ডাটাখিনি। এতিয়া আমি কি উলিয়াব লাগে যে 0.5 আকাৰৰ শ্ৰেণী দৈৰ্ঘ্য মানে যিটো যেনে ধৰা কেনেকুৱা হ'ব শ্ৰেণী দৈৰ্ঘ্যটো 2 to 2.5 2.5 to 3 ডিফাৰেঞ্চটো মানে কিমান থাকিব 0.5 থাকিব। আৰু প্ৰথম শ্ৰেণী 2 to 2.5 লৈ তথ্যসমূহৰ পৰা এখন বৰ্গীকৃত 12টা বিভাজন তালিকা প্ৰস্তুত কৰা। গতিকে ইয়াতে প্ৰথমতে আমি চাওঁ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ ভেলুটো কি আছে। গতিকে ইয়াতে তোমাৰ ডাঙৰ আছে তোমাৰ 4.6, সৰু আছে 2.2। আমাক মেনশ্যন কৰি দিছে যে প্ৰথম শ্ৰেণী অন্তৰালটো আমি কি ল'ব লাগিব 2 to 2.5। গতিকে নেক্সটটো হ'ব 2.5 to 3, 3 to 3.5, 3.5 to 4, 4.5 to 5 এইটো লাষ্ট হ'ব তোমাৰ, কাৰণ আমাৰ লাষ্ট কি আছে 4.6 আছে। চ' 4.5 to 5 এইটো আমাৰ লাষ্ট হেৰি হ'ব। গতিকে এইটো আমি আৰম্ভ কৰোঁ। প্ৰদত্ত তথ্যৰাজিৰ 12টা বিভাজন তালিকা তলত দিয়া হ'ল। গতিকে প্ৰথমতে আহিব শ্ৰেণী বেটাৰীৰ যিটো জীৱনকাল, বেটাৰী আয়ুসকাল দিয়া আছিলে। বেটাৰী আয়ুসকাল এইটো শ্ৰেণী অন্তৰাল বুলি লওঁ আমি। শ্ৰেণী অন্তৰাল 12টা দাগ চিহ্ন আৰু 12টা। গতিকে প্ৰথম শ্ৰেণী অন্তৰালটো ল'ব লাগিব 2 to 2.5, 2.5 to 3, 3 to 3.5, 3.5 to 4, 4 to 4.5, 4.5 to 5.0। কাৰণ আমাৰ লাষ্ট হেৰিটো আছে 4.6, সেইটো ইয়াতে সোমাব। আমাৰ মুঠতে কিমানখিনি আহিব আৰু এতিয়া আগৰ নিচিনাকৈ মই এইখিনি লিখি লৈছোঁ ডাটাখিনি। এতিয়া আমি চাওঁ প্ৰথমতে 2 to 2.5, 2 to 2.5 কি আছে। 2.5টো নাহিব, 2.5টো নেক্সট হেৰিত যাব আমাৰ আগৰ নিচিনা। 2.3 1 2 দুটাই আহিব 1 2। 2.5 to 3 1 2 3 4 5 6 1 2 3 4 5 6। 3 to 3.5, 3.5টো নাহিব। 3 to 3.5 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আহিব। 1 2 3 4 5 1 2 3 4 5 1 2 3 4 চ' 14। নেক্সট আহিলে 3.5 to 4 1 2 3 4 5 6 7
8 9 10 11 so 11 আহিব 1 2 3 4 5 1 2 3 4 5 11 next 4 to 4.5 1 2 3 4 4 আহিব 4.5 to নাহে 1 2 3 4 4.5 to 5 1 2 3 3 আহিব 1 2 3 8 22 23 33 37 40 ঠিক আছে 2 6 14 11 4 3 11 4 3 ঠিক আছে গতিকে এইখনে আমাৰ নিৰ্ণয় কি বৰ্গীকৃত বাৰম্বাৰতা বিভাজন তালিকা এইখনেই বনাব দিছিলে ইয়াত আৰু এক্সট্ৰা কুৱেশ্যন দিয়া নাই বেলেগ গতিকে এইটো ইমানখিনিয়ে হ'ব গতিকে 14.2 টো শেষ হ'ল এই কোনোবা এজনে কমেণ্ট কৰিছিলে নামটো পাহৰিলোঁ মই চম্পা দাস নে কি এই তোমাৰ কি বুলি কয় উদাহৰণৰ কথা কৈছিলে গতিকে এক্সাম্পলছখিনি নিজে কৰি চাবা উদাহৰণত যিখিনি দিয়া আছে কোনোবাটো নোৱাৰিলে মোক এইটো পাৰ্টিকুলাৰলি কমেণ্ট কৰিবা মই চালোঁ এক্সাম্পলকেইটা টান নহয় আমি অনুশীলনীত যিখিনি কৰাইছোঁ সেই ধৰণৰ নিয়মতে হ'ব তথাপি মই এটা দুটামান চাম বাৰু এতিয়া আৰু লগতে তোমালোকে হেৰি কৰিবা বস্তুটো বুজি পালা নাই কমেণ্ট কৰিবা আৰু হেৰি কৰিবা আৰু মই ইতিমধ্যে চেনেলটোত তোমাৰ হেৰি 3টামান চেপ্টাৰ দিলোঁ প্ৰথম পৰিসংখ্যা তাৰপাছত পৰিসংখ্যা পৃষ্ঠকালি আৰু আয়তন তাৰপাছত সম্ভাৱিতা তাৰপাছত দিলোঁ এতিয়া দি আছোঁ তোমাৰ পৰিসংখ্যা চেপ্টাৰটো মোৰ চেনেলত গ'লে তোমালোকে চিৰিয়েলি ভিডিঅ'ছখিনি পাবা মই প্ৰথম অৱশ্যে পৃষ্ঠকালিত মই পাৰ্ট 1 পাৰ্ট 2 বনাই দিয়া নাছিলোঁ অলপ ভিডিঅ'ছখিনি চিৰিয়েলি আছে তাৰমানে চেনেলত গৈ পেলাই ভিডিঅ'ছটো ক্লিক কৰিলে তাতে চিৰিয়েলি ওলাব সেইমতে কৰিব পাৰিবা তোমালোকে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা লাইক কৰিবা ঠিক আছে আমি এক্সাম্পল এটা চাওঁ এতিয়া চাপ'জ ইয়াৰ উদাহৰণৰ প্ৰথম উদাহৰণটোৱে চাওঁ মই এইটো বাই চান্স তোমাৰ হেৰিত দিবও পাৰে 2 মাৰ্কছৰ কুৱেশ্যনত দিবও পাৰে 275 পেজত আছে জাষ্ট কি কৈছে যে 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ নিম্নোক্ত ধৰণৰ কোনোবাই 55 কোনোবাই 36 এনেকৈ পাইছে আৰু 100ৰ ভিতৰত 3 6 9 10জন এতিয়া এই তথ্যৰাজিৰ কি উলিয়াব লাগে আমাক এই পৰিসৰটো ওলাইছে আৰু জাষ্ট পৰিসৰ ওলাব লাগে কুৱেশ্যনটো বাৰু মই বনাই দিওঁ এইটো Example 1 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ নিম্নোক্ত ধৰণৰ 275 পেজত আছে চাই ল'বা তোমালোকে 55 36 95 73 60 42 25 78 75 62 এতিয়া আমি কি কৰিব লাগে ধৰা তথ্যৰাজিৰ আমাৰ পৰিসৰ উলিয়াব দিছে তথ্যৰাজিৰ পৰিসৰ বা বিস্তাৰ বুলিও কয় উলিওৱা এটা ডাইৰেক্ট উদাহৰণ পৰিসৰটো উলিয়াব লাগে পৰিসৰ বা বিস্তাৰ একেই বস্তু গতিকে আমি প্ৰথমতে এইটো কেনেকৈ কৰোঁ সলিউশ্যন তথ্যৰাজি
আমি সৰ্বোচ্চ সৰ্বনিম্নটো ওলাই ল'ব লাগিব উৰ্দু বিস্তাৰ বা পৰিসৰ একেই তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহে দেই এইটো তথ্যৰাজিৰ সৰ্বোচ্চ নম্বৰ কিমান আছে 95 আৰু সৰ্বনিম্ন মানে আটাইতকৈ সৰু সৰ্বনিম্ন আছে 36 25 সো 25 এটাকে তথ্যৰাজিৰ পৰিসৰ বা বিস্তাৰ উচ্চ সীমা বা সৰ্বোচ্চ মাইনাছ সৰ্বনিম্ন 07 এইটো হ'ব আমাৰ নিৰ্ণয় বিস্তাৰ বা পৰিসৰ গতিকে এইটো এনেকৈ কৰিছোঁ আমি অনুশীলনীত এনেকুৱা অংক কৰিছিলোঁৱেই আৰু এটা এক্সাম্পল চাওঁ বাৰু আমাৰ নাম্বাৰ 2টো কি দিছে যে ক্লাছ 9ৰ 30জন ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত লাভ কৰা কোনো এটা বিষয়ত আৰু মাৰ্কছ নম্বৰবিলাক এনেকৈ দিয়া আছে কোনোবাই 10 20 36 92 এই ধৰণে পাইছে এটা এই তথ্যখিনি তোমাৰ বাৰম্বাৰটা বিভাজন তালিকা হিচাপে মানে প্ৰস্তুত কৰিব লাগে আৰু এতিয়া এইখনত আমি আমাক কোনো শ্ৰেণী দৈৰ্ঘ্য লোৱাৰ মানে শ্ৰেণী অন্তৰাল লোৱাৰ কথা কোৱা নাই আমি ইয়াতে নম্বৰ ৱাইজ তাৰ মানে সাপোজ এতিয়া 70 নম্বৰ মাৰ্কছটো 70 মাৰ্কছটো কেইজনে পাইছে 1 2 3 4 চাৰিটামান আছে চাগে গতিকে 70 বাৰম্বাৰটাটো কি হ'ব 4 হ'ব বা তাতে আমি ডাক চিহ্নও দিব পাৰোঁ ডাক চিহ্নটো দিয়াৰ কথা কোৱা নাই জাষ্ট কি কাৰণ বাৰম্বাৰটা বিভাজন তালিকা দেখুৱাব দিছে আমি জাষ্ট হেৰিটো দেখুৱাম বাৰম্বাৰটাটো দেখুৱাম গতিকে এইটো মই কৰি দেখুৱাব পাৰোঁ কুৱেশ্যনটো মই নিলিখোঁ কুৱেশ্যনটো দীঘলীয়া তোমালোকে এনেকৈ লিখিবা কুৱেশ্যনটো যে এখন বিদ্যালয়ৰ এইখিনিটো লিখিবা ইয়ালৈকে আৰু এই তথ্যৰাজিৰ এখন বাৰম্বাৰটা বিভাজন তালিকা প্ৰস্তুত কৰা তেনেকৈ লিখিবা কুৱেশ্যনটো ইয়াতে লিখা নাই তেনেকৈ লিখিলে হ'ল ইয়াৰ পৰা ইয়ালৈকে এজ ইট ইজ লিখিবা তাৰপাছত লিখি পেলাই লিখিবা যে এই তথ্যৰাজিৰ এখন বাৰম্বাৰটা বিভাজন তালিকা প্ৰস্তুত কৰা তাৰপাছত মই সলিউশ্যনটো মই ডাইৰেক্টলি কৰাই আছোঁ এইখিনি ইমান মই লিখি নাথাকোঁ বাৰু প্ৰদত্ত তথ্যৰাজিৰ বাৰম্বাৰতা বিভাজন তালিকা তলত দিয়া হ'ল গতিকে এতিয়া এইখন বাৰম্বাৰতা বিভাজন তালিকা বনাব গ'লে এফালে আহিব নম্বৰখিনি আৰু এফালে আহিব তাৰ বাৰম্বাৰতা আৰু যদি আমাক মেনশ্যন কৰি দিয়ে বা আমাৰ ইয়াতে যিটো সলিউশ্যন তাত আমাৰ ডাক চিহ্নটো দেখুওৱা নাই গতিকে ময়ো দেখুওৱা নাই ডাক চিহ্ন লাগিলে তোমালোকে দেখুৱাই দিব পাৰিবা সাপোজ ডাক চিহ্ন 4 হ'লে কি আগতে যেনেকৈ 4ডাল দিছিলোঁ তেনেকৈ ডাক চিহ্ন দিলে হ'ল এতিয়া আমি ফাৰ্ষ্ট কি কৰিছোঁ যে নম্বৰখিনি লিখি লৈছোঁ নম্বৰখিনি আমি ইয়াৰ পৰা লিখিছোঁ তোমালোকে চাই লোৱা যে ইয়াতে মাৰ্কছ কি আছে 10 আছে তোমালোকে সৰুৰ পৰা ডাঙৰলৈকে লিখি যাবা আৰু 10টো যদি দুবাৰ আছে দুবাৰ নিলিখিবা এবাৰ লিখিলেই হ'ল আমাৰ 10 আহিব তাৰপাছত আহিছে তোমাৰ 20 10ৰ পিছত আহিছে 20 তাৰপাছত 36 তাৰপাছত 40 আহিছে 40 দুটামান আছে কিন্তু দুটা নহয় আমি এটাই লিখিম তাৰপাছত 50 তাৰপাছত 56 তাৰপাছত 60 70 আহিছে 72 আছে নেক্সট 80 আছে 88 আছে 92 আছে 95 আছে লাষ্ট 95 গতিকে মাৰ্কছখিনি আমি সৰুৰ পৰা ডাঙৰলৈকে এইফালে তোমাৰ এনেকৈ লিখি লৈছোঁ এই নম্বৰৰ ঠাইত তাৰপাছত আমি এতিয়া বাৰম্বাৰতাখিনি লিখিম গতিকে আগৰ নিচিনা মই ডাটাখিনি কাটিবৰ বাবে বেলেগ এখন পেপাৰত লিখি লৈছোঁ আকৌ গতিকে এতিয়া প্ৰথম আমি চাওঁ যে 10 ইয়াতে কেইটা আছে 10 এটাই আছিলে গতিকে বাৰম্বাৰতাটো 1 হ'ব ডাক চিহ্ন লাগিলে আমি দি দিব পাৰোঁ এটা হ'ব আমি ডাক চিহ্নটো দিব দিয়া নাই গতিকে আমি নিদিওঁ বাৰু তাৰপিছত 20 চাওঁ 20 এটাই আছে 36
36 তিনিটা আছে নেক্সট 40 1 2 3 4 40 চাৰিটা আছে 50 1 2 3 50 তিনিটা আছে তাৰ পাছত 56 এটা দুটা আছিলে নেকি দুটা আছে 56 60 1 2 3 4 60 চাৰিটা আছে নেক্সট 70 1 2 3 4 70 চাৰিটা আছে নেক্সট 72 এটাই আছে 80 এটাই আছে 88 দুটা আছে চাগে দুটা আছে 92 এটা দুটা তিনিটা আছে 95 1 এটাই আছে গতিকে আমাৰ কমপ্লিট হ'ল গতিকে কোনটো নম্বৰ কেইজনে পাইছে তাৰমানে এইটো ছাত্ৰৰ সংখ্যা বিদ্যাৰ্থীৰ সংখ্যা ষ্টুডেণ্টৰ সংখ্যা আমাৰ 70 নম্বৰ চাৰিজনে পাইছে 60 চাৰিজনে পাইছে 10 নম্বৰ এজনেই পাইছে তেনেকুৱা আৰু এইখিনি আমি প্লাছ কৰি চাওঁ 2 3 5 9 12 13 14 18 22 23 24 25 26 29 30 সব মুঠতে 30 গতিকে আমাৰ এখন 12টা বিভাজন তালিকা হৈ গ'ল এইখিনি আৰু এতিয়া এনেকুৱা ধৰণৰ 12টা বিভাজন তালিকাক তোমালোকৰ কোৱা হয় অশ্ৰেণীভুক্ত 12টা বিভাজন তালিকা শ্ৰেণীভুক্ত নহয় তোমাৰ আনগ্ৰুপ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন টেবল তেনেকৈ কয় আমাৰ ইয়াতে শ্ৰেণী অন্তৰাল লোৱা নাই আৰু হ'ব বাৰু মই দুটা এক্সাম্পল দেখাই দিলোঁ 3 আৰু 4 টো চাই ল'বা নিজে পাৰিবা তোমালোকে এতিয়া যেতিয়া যিকোনো কুৱেশ্যনে নিদিয়ক মই গোটেইখিনিয়ে কৰি দিয়া গ'ল তোমালোকে খালি প্ৰেক্টিছ কৰিলে হ'ল এতিয়া আৰু এক্সামত কমন পৰে এক্সামত আগতে অহাৰ ভিতৰত তোমাৰ এইটো 9 নম্বৰটো আহিছিলে চাগে 9 নম্বৰটো ইম্পৰ্টেণ্ট 4 নম্বৰটো ইম্পৰ্টেণ্ট গোটেইখিনিয়ে চাবা তোমালোকে সংখ্যা যিয়ে নাথাকক নিয়মটো বুজি পালেই হ'ল আৰু গতিকে আজি ইমানতে থাকক ঠিক আছে থেংক ইউ নেক্সট আমি নতুন অনুশীলনী ষ্টাৰ্ট কৰিম থেংক ইউ